আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? He started his career as an accused. এতিয়া সুধিছিলে তোমাৰ চেনেলটোৰ মালিক কোন, তুমি কোন? কিয় এটা ৰিপ্লাই নগ'ল? আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? He started his career as an accused. ফাইল চুৰি কৰা, এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্তত মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাফাৰ। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। মোৰ পিতৃকণ তুমি কোন সুধিব? মোক কোনে আহাৰ যোগাইছে তুমি কোন? তোমাৰ পৰাতো মই ভিক্ষা বিচাৰি যোৱা নাই। কি কাৰণত ক'ব নোৱাৰিলে? আৰু এইবাৰ এইটো তেওঁ বাৰ বাৰ ৰিপিট কৰিছে। দুৰ্ভাগ্যৰ বিষয় সেইটো, ভয় হেৰক, একো কোনোৱে কৰিব নোৱাৰে। দুই এটা মৰিব। সেই এটা ল'ৰাক, ভেক্টৰ দাস বুলি এটা ল'ৰাক কেনেকুৱা অত্যাচাৰ কৰিছে, কিন্তু কোনোবা এজন জাৰ্নেলিষ্টে জানেনে তাৰ বেকগ্ৰাউণ্ড, সি জীৱনত কি পাইছে? যিজন পুলিচ অফিচাৰ, SP এজন, তাক এৰেষ্ট কৰিব গৈছে, এই বেশ্যাৰ ল'ৰা ওলাই আহ, কোন পুতেকে সহ্য কৰে? কওক, তাক হয়তো শাস্তি দিব। কিন্তু আই এম প্ৰাউড অফ দি জাজ। হি ফৰগট এভৰিথিং, হি ৰিলিজড হিম। এতিয়া তেওঁ যদি ভয় কৰিলেহেঁতেন, জাজ এজনৰ যথেষ্ট পাৱাৰ আছে, যথেষ্ট ফ্ৰীডম আছে, বহুত ধৰণেৰে কৈ তেওঁক জেলত ৰাখিব।